বছৰ হ'ল এতিয়া আপোনাকতো মই এটা ইণ্টাৰভিউ ল'বৰ কাৰণে আহিছোঁ দেই। হয় হয় কওকচোন। এতিয়া ইণ্টাৰভিউত আমাৰ গুৱাহাটীৰ বানপানী কিহৰ কাৰণে সমস্যা হয়? গুৱাহাটী মহানগৰীত বানপানীৰ সমস্যাৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে আমাৰ অভিযন্তাসকল অনভিজ্ঞ আৰু তেওঁলোকে সদায় টকা পইচাৰ ওপৰত নিৰ্ভৰ কৰে। ভাড়া ভেটি লৈ ঠিকাদাৰৰ পৰা নিজৰ বিল্ডিং বনায়, কিন্তু ঠিকাদাৰসকলে কোনো ড্ৰেইনৰ কাম নকৰে, চাফ চিকুণ নকৰে। তেওঁলোকে বিল দিয়ে, যিমান টকাৰ এলটমেণ্ট হয় সিমান টকাই তেওঁলোকে ভগাই বতৰাই খায়, কিন্তু সকলো কাম তেওঁলোকে ইষ্টিমেট মতে নকৰে। সেইকাৰণে গুৱাহাটীৰ বানপানীৰ সমস্যাই আজি ভয়ানক ৰূপ ধাৰণ কৰিছে বুলি আমি দৃঢ়তাৰে ক'ব পাৰোঁ। আপোনাৰ খাদ্য দূৰ কৰিবলৈ কেনেকৈ নাটনি কৰিব পাৰি? খাদ্য সমস্যা দূৰীকৰণৰ উপায় হিচাপে আমি এতিয়া চিন্তা চৰ্চা কৰিছোঁ। অসমত হওক বা ভাৰতবৰ্ষত হওক, গোটেই পৃথিৱীত আমাৰ যিমান অবাদী মাটি অৰ্থাৎ পাহাৰ ভৈয়াম, অফিচ কাছাৰী, ব্যক্তিগত ঘৰৰ ওচৰে পাঁজৰে থকা মাটিসমূহ, আমি এইবিলাকত ফল মূলৰ গছৰ পুলি ৰোপণ কৰিব লাগে। আৰু যি ফল মূলৰ গছ গছনিৰ পৰা আমাৰ উৎপাদন বৃদ্ধি হ'ব আৰু মানুহে তেতিয়া ফল মূল খাই আমাৰ খাদ্য সমস্যাৰ কিছু সমাধান কৰিব পাৰিব। তেতিয়া আমাৰ খাদ্য যি মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধি ৰোধ হ'ব। আপুনি চৰকাৰক কি কয়, মানে খাদ্যৰ বিষয়ে চৰকাৰক কি কয়? মানে আপোনাৰ মতেদি মূল্য বৃদ্ধি বঢ়াব লাগেনে নে কমাব লাগে? আমাৰ চৰকাৰে খাদ্য দ্ৰব্যৰ মূল্য হ্ৰাস কৰিম বুলিও কৰিব নোৱাৰে, কাৰণ গ্ৰাহক যিমানেই বাঢ়িব খাদ্য সমস্যাই সিমানেই ভয়ানক ৰূপ ধাৰণ কৰিব আৰু মূল্য বৃদ্ধি হ'ব। কিন্তু আমাৰ চৰকাৰে সুপৰিকল্পিতভাৱে যদি ফল মূলৰ গছৰ গুটি, গছৰ পুলি প্ৰতিজন মানুহক হিতাধিকাৰী বনাই দিয়ে, বিনামূল্যে বিতৰণ কৰে বা ন্যূনতম মূল্য লয়। নহয়, সেইটোতো চৰকাৰেতো আমাকতো হিতাধিকাৰী কৰি লৈছে, কিছুমানে খাদ্য সুৰক্ষাৰ কাৰণে ৰেচন কাৰ্ড দিছে। এতিয়া আপোনালোকক চাওক, এতিয়া আমাৰ বেছি ধনীবিলাকৰ মানে চাকৰিয়ালবিলাকৰ যোনে দৰমহা বেছি পাই আছে সেইবিলাকৰতো মানে বহুত সুবিধা হৈয়ে আছে, কিন্তু মাজত মৰিছে আমি মধ্যভোগীগিলানে কেনেকৈ মানে প্ৰস্তুত মানে কৰিব পাৰোঁ। এতিয়া আমি ক'ৰবাত যাব লাগিলে কিবা এটা চিন্তা কৰিব লাগে, হয়নে নহয়? হয়। আমি এতিয়া সেই ক'ৰবাত কৰিলে এইটো বস্তু খাব লাগিলে এইটো আমি দামটো বহুত দাম হয়, এইটো আমি কিনিম নে নিকিনিম, সেইটো বস্তু কৈ দিয়ক আপুনি মোক। আমিতো এতিয়া জীয়াই থাকিবৰ কাৰণে, সমাজত চলিবৰ কাৰণে, সুস্থভাৱে থাকিব লাগিলে আমি খাদ্য মূল্য বৃদ্ধি হ'লেও কিনি খাবই লাগিব। আগতে ধৰক আমি কোনোবাই এটা পৰিয়ালত ল'ৰা ছোৱালীক প্ৰতিদিনে আপেল, কল, আঙুৰ, অন্যান্য ফল মূল খুৱাইছিল, কিন্তু এতিয়া তেওঁলোকে সপ্তাহত এদিন খুৱায়। আৰু তথাপিতো মানে কি আমি মূল্য বৃদ্ধি এতিয়া আমাৰ ৰাজহাড় ভাঙি গৈছে। আৰু চৰকাৰসকলে আমাক এতিয়া দুখীয়া গৰীব যিখিনি চাউল বিনামূলীয়াকৈ দি সহায় কৰিছে, সেইখিনিৰ কাৰণে তেখেতসকলক আমাৰ ধন্যবাদ, অশেষ ধন্যবাদ। কিন্তু এইবিলাকৰ সাহায্যৰ উপৰিও, হিতাধিকাৰীৰ উপৰিও আমাক যদি তেখেতসকলে মানে চিৰস্থায়ীভাৱে গছৰ পুলি, গছৰ গুটি দি পেলাই মানে স্থায়ী সমাধানৰ পথ ওলাই লয়, তেতিয়া তেখেতসকলক আমি নিশ্চয় ধন্যবাদ দিম। নহয়, আৰু এটা কথা শুনক, কওঁ যে আমাক যে আত্মসহায়ক গোটবিলাকত যে মহিলাবিলাকক যে গছৰ পুলি যে ৰুব যে দিছিলে, সেইটো আপুনি ভাল পায় নে বেয়া পায়? আমাৰ সেইটো 100% আমি সমৰ্থন কৰিম, কাৰণ গছ গছনি থাকিলে সেই মানুহ থাকিব আৰু পৰিৱেশ ভাল হ'ব। আমাৰ ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ সেইবিলাক আঁচনিক আমি ধন্যবাদ দিছোঁ, বহুত মানে ধন্যবাদ। কাৰণ আমাৰ প্ৰতি ঘৰত যদি 2জোপাকৈ বা 3জোপাকৈ গছ গছনি হয়, আমি সেইটো কাৰণে ঠিকেই। কিন্তু তেখেতসকলে তাৰে লগত অতিৰিক্তভাৱে যদি ধৰক প্ৰতি পৰিয়ালত ফল মূলৰ গছৰ পুলি গুটি দি পেলাই আকৌ অলপ মানে সহায় কৰে, তেন্তে আমি আৰু বেছি ভাল পাম। আৰু তেখেতসকলে এতিয়া এটা আঁচনি লৈছে, আমাৰ যিটো ৰবি শস্য বুলি কয়, আমাৰ এই জিকা, ভোল, কোমোৰা, ভেন্দি, এইবিলাকৰ গুটি বিতৰণ কৰিছে। 100 গ্ৰামমান দিছে 20 টকা মানত। আমি সেইটো
পোৱা বুলি গম পাইছোঁ, দেখিছোঁ। আৰু সেইবিলাক যদি ধৰক ঠিকাদাৰে ছাপ্লাই কৰিছে, যদি পূৰ্ণাংগভাৱে গছ গছনি হয়, তেন্তে প্ৰতিটো পৰিয়ালতে আমি সেইবিলাক দেখিবলৈ পাম আৰু তেখেতসকল 100% উপকৃত হ'ব। কিন্তু আমাৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলে আমাৰ ৰাজনৈতিক ব্যক্তিসকলক মানে অন্ধকাৰত ৰাখি তেওঁলোকে মুনাফা আদায় কৰে আৰু ছাপ্লায়াৰ মানে ডেট মিনছ যিখিনি আমাৰ তেওঁলোকে যোগান নিয়াৰ তেওঁলোকে আমাক ৰামঠগন দিয়ে। আৰু ৰাজনৈতিক নেতাসকলে যেনে হিমন্ত বিশ্বই হওক বা অন্যান্য হওক, তেখেতসকলে ভাবি থাকে আমি ৰাইজক সহায় কৰিছোঁ, কিন্তু তেখেতসকলে এইটো গমেই নাপায় আমাৰ যে দালাল চক্ৰই মাজতে 2 নম্বৰী কৰিছে। ডেট মিনছ মানে 420ভাৱে পইচা কালেকশ্যন কৰি খাই বহি আছে। কিন্তু আমি এই ক্ষেত্ৰত হিমন্ত বিশ্ব মহোদয়ক অনুৰোধ জনাওঁ, তেখেতে যেন অতি সোনকালে এই দুৰ্নীতিপৰায়ণ বিষয়া কৰ্মচাৰী ঠিকাদাৰক মানে নাকি লগায়, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। আমি এতিয়া আলোচনা সমাপ্ত কৰিলোঁ।